নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাৰ নতুন এটা ভিডিঅ'লৈ। আমাৰ জিজ্ঞা কেন্দ্ৰীয় NGOৰ মানে গোটেই সদস্যখিনি আমি একেলগে আছোঁ, সভাপতিৰ পৰা আদি কৰি গোটেইখিনি আছোঁ। আমি এটা ৰক্তদান অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আজিৰ পৰা আমাৰ মধুময় সংগীত বিদ্যালয়ত। সেই পিছফালে দেখা পাইছে মোৰ ফালে গাড়ী লাগি আছে আৰু আমাৰ সভাপতি আছে আৰু আমাৰ কোষাধ্যক্ষ আছে, তাৰপিছত সম্পাদক আছে, সকলোবিলাকেই আছে। আহক আমি সকলোৱে কথা পাতোঁ। সভাপতিৰ লগত প্ৰথমতে সভাপতিৰ মন্তব্য জানি লওঁ। ধন্যবাদ। সঁচাকৈ ৰক্তদান যেন জীৱন। আছোঁ ৰ অলপ সময়ৰ আগতেই আমি নিজেই প্ৰথম সভাপতি বুলিয়েই নহয়, আমি নিজে ৰক্তদান কৰি আমি নথৈ আমি সুখ অনুভৱ কৰিছোঁ। মনতে এইকাৰণে আমি সুখ অনুভৱ কৰিছোঁ যেন যদি আমাৰ তথা মোৰ এই তেজটো পালে কোনোবা এজনক যদি প্ৰাণ বচাব পাৰে কিমান যেন ভাল লাগিব। সেয়েহে তাকে ভাবি আমি আজি মহান উদ্দেশ্য আমি হাতত ল'লোঁ। আৰু আমাৰ কাষত এয়া পল্লৱ কলিতা ভাইটি, তেখেত আমাৰ উপস্থিত আছে। মোৰ সোঁ কাষে আমাৰ বিজয় ককাইদেউ, তেখেতো আমাৰ মাজত উপস্থিত আছে। আজি এওঁলোকেও তেওঁলোকৰ মনৰ ভাৱ তথা কথা প্ৰকাশ কৰিব। বিশেষতঃ আমি একেষাৰেই যদি কওঁ, আহক আপোনালোক সকলো এনেদৰে ওলাই আহক। বৰ্তমান যান্ত্ৰিকতা যুগত আপোনালোক সকলোৱে জানে যেন কিমানে যেন দুৰ্ঘটনাত এটোপাল তেজৰ বাবে প্ৰাণ শেষ কৰিবলগীয়া হৈছে। যদি আপোনাৰ মোৰ এটোপাল তেজেৰে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে কিমান যেন ভাল হ'ব, সেইটো কথা আমি ভাষাৰে শব্দৰে বুজাই দিব নোৱাৰোঁ। বাৰু এতিয়া আমি সভাপতি হিচাপে এই পল্লৱ কলিতা দেৱক একাষাৰ তেওঁৰ মনৰ কথা ক'বলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি এটা সঁচাকৈ মহান দিন হয়। আজি 30 ডিচেম্বৰ আৰু হাতত এটা দিনহে আছে, নতুন 2025 বৰ্ষটো শেষ হোৱা, 2026 বৰ্ষত ভৰি দিব। আমি শেষ দিনটোতে আমি যিটো কাৰ্যসূচী ল'লোঁ, এই কাৰ্যসূচীৰ যোগেদি আমি ৰক্তদান, আমি মোৰ বা সভাপতি মহোদয় আমি সকলোৱে ৰক্তদান কৰিলোঁ। আৰু এই ৰক্তদান হয়তো ভাবিছোঁ আজি আমি ইয়াত কৰিছোঁ, কিন্তু এই ৰক্তদানখিনি আমি যিখিনি আজি তেজ আমি দিছোঁ, সেই তেজখিনিয়ে কোনোবা এজনক সহায় কৰিব, যিজন হয়তো আজি বিচাৰি আছে যে তেজ লাগে কিন্তু তেওঁ হয়তো বিচাৰি পোৱা নাই, সেইখিনিয়ে আমাৰ তেওঁক সহায় কৰিব। চ' গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকৰ এই মহান ৰক্ত দান দিয়ক আৰু যাৰ যোগেদি এটা জীৱন ৰক্ষা কৰিব। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। হয়, ধন্যবাদ। আমাৰ বিজয় ককাইদেউ তেওঁৰ মনৰ একাষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি আমাৰ এই জিগা চেণ্টাৰৰ ফালৰ পৰা আজি আমি 2025 চনৰ শেষৰ মুহূৰ্তত যিটো অনুষ্ঠান কাৰ্যসূচী হাতত ল'লে ৰাইজৰ সহায় সহযোগিতা, এটোপাল ৰক্তৰ কাৰণে মানুহৰ জীৱন দান বহুত ডাঙৰ মূল্য, এটোপাল ৰক্ত। গতিকে আমাৰ এই NGOৰ ফালৰ পৰা ৰক্তদান মুহূৰ্তটো দি মানুহক যিখিনি নিব একেবাৰে নাইকিয়া মানুহ, তেওঁলোকে অন্ততঃ তেজ দিবলৈ হাহাকাৰ হৈ থাকে, তেওঁলোকে আমাৰ ৰক্ত এটোপালৰ পৰা যথেষ্ট উপকৃত হ'ব, এটা জীৱন পাব। এইটো এটা মহান কাম কৰিলে আৰু এইটো বাৰ্তা আমাৰ NGOৰ ফালৰ পৰা যাওক আৰু নতুন বছৰটো সকলোৱে শুভ হওক, সকলো শান্তিকে থাকক, সকলো লোকে শুভকামনা যাচি মোৰ আশা সামৰণি মাৰি আৰু সকলোলৈকে 2026 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে আমাৰ 2025 চনটোত আমি যিমানক হেৰুৱালোঁ, যাতে 26 চনটো যেন তেনেকুৱা নহয়। 26 চনটো সকলোৰে দিন সুখময় হওক, আনন্দময় হওক, মংগলময় হওক, তাৰে কামনা কৰিছোঁ। আৰু লগতে আহি আছে মাঘ বিহু, সকলোৱে হাঁহ চুৰ কৰিবলৈ ৰেডি থাকক। কিমান লৈছিলে জানো? মই ভিডিঅ' কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতেই GNM বিভাগৰ নিতুমণি সোণোৱাল, তেখেতকো আমি অকণমান মৰম যাচিব বিচাৰিছোঁ আমাৰ জাতীয় স্বাভিমান এখন ফুলাম গামোচাৰে। সেই কাষতে উপস্থিত থকা আমাৰ কোষাধ্যক্ষ পল্লৱ কলিতা দেৱ, তেখেতক আমি আগবাঢ়ি যাবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াৰ পিছতেই আমাৰ লেবৰেটৰী টেকনিচিয়ান ভূপেন গগৈ দাদা, তেখেতক অকণমান মৰম যাচিবৰ বাবে আমি আগবাঢ়ি আহিবলৈ বিশেষভাৱে আমাৰ প্ৰচাৰ সম্পাদক দেৱজিৎ বৰা, তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো আমি আমাৰ জাতীয় স্বাভিমান এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ।
দুখিত শুভজনক কথা। তেখেতক আমি এখন চেলেঙেৰে আমি সম্বৰ্ধনা জনাইছোঁ। তাৰপিছত লেবৰেটৰী টেকনিচিয়ান তপন দৌৰী ছাৰ তেখেত আছে, তেখেতক সম্বৰ্ধনা জনাব আমাৰ মাজত উপস্থিত ত্ৰিদীপ গগৈ, তেখেতক আমি আগবাঢ়ি যাবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তাৰপিছত আমাৰ ভাইটি সদীপ চম্পক চুতীয়া, তেখেত গাড়ীৰ চালক, গতিকে তেখেতক বিশেষভাৱে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। সেই মৰম যাচিব আমাৰ কাষতে উপস্থিত থকা জিকা স্বেচ্ছাসেৱী সংস্থাৰ সম্পাদক দীপাংকৰ বল্লভ গোস্বামী, তেখেতক আমি আগবাঢ়ি যাবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। চেতিয়া তেখেতো আমাৰ মাজত উপস্থিত আছে, তেখেতকো আমি আমাৰ এখন চেলেঙেৰে আমি আদৰ সম্ভাষণ জনাব বিচাৰিছোঁ। সেই আদৰ সম্ভাষণ জনাব আমাৰ মাজত উপস্থিত বিশেষভাৱে পুৰঞ্জন গগৈ, তেখেতক আমি আগবাঢ়ি যাবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰতি বছৰে আমি ব্লাড ডনেট তথা ৰক্তদান কৰি আহি আছো। প্ৰকৃততে 8 জানুৱাৰী আমাৰ জন্মদিন, 8 জানুৱাৰীৰ দিনাখন আমি দিবৰ কাৰণে ইচ্ছা কৰোঁ। আজি অলপ আগতীয়া হৈছে, কোনো কথা নাই। দ্বিতীয় 2026 চনত পুনৰ আমি ৰক্তদান দিবৰ বাবে আমি প্ৰস্তুত হ'ম, আৰু তেনেদৰে আমি যিমান দিন জীয়াই থাকোঁ, যিমান দিনলৈকে আমাৰ পৰা ল'ব পাৰে আমি দি যাম। আমি আশা কৰোঁ যেন আমাৰ পৰা যদি 1জন 2জন 3জন যদি আমি বচাব পাৰোঁ, তাতকে আৰু আমাৰ সৌভাগ্যজনক কথা কিবা হ'ব পাৰে বুলি আমি নাভাবোঁ। গতিকে আমি ইয়াত উপস্থিত আমাৰ জিকা স্বেচ্ছাসেৱী সংস্থা, লগতে আমাৰ মধুময় অধ্যক্ষ, তেখেতকো আমি অনুৰোধ জনাইছোঁ আজি এই বাৰ্তাটো এনেদৰে প্ৰচাৰ হৈ যাওক। কাৰণ কি দেখিছে, আজি যান্ত্ৰিকতা যুগত প্ৰতিটো মুহূৰ্তত কিমান যে ঘটনা হৈ থাকে, কিমান যে মৃত্যু। কেতিয়াবা এনেকুৱা হয় হস্পিটেল কৰ্তৃপক্ষক বহুতে দোষাৰোপ কৰে যেন ব্লাড পল্লৱ কলিতা, এখেত আমি চিনাকি কৰি দিব বিচাৰিছোঁ। এখেত হ'ল আমাৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ জয়সাগৰৰ জোনাকী নগৰত এখেতৰ ঘৰ। এখেতে ভাল পায় কণ কণ ল'ৰা ছোৱালী। এখেত বৰ্তমান কৰ্মৰত ONGCত, তথাপিতো এখেতৰ মন সদায় একেবাৰে অংকুৰ মুকুল শ্ৰেণীৰ ল'ৰাবিলাকৰ লগত। বাকী শিক্ষকতা এখেতে শিৱসাগৰ জুনিয়ৰ কলেজ, তাতো শিক্ষকতা কৰিছিল 7-8 বছৰ। কিন্তু লাহে লাহে গৈ গৈ যেতিয়া আমি সংগঠনটো সংস্থাটো আমি খুলিলোঁ, এখেতক সুধিছিলোঁ যেন দাদা, প্ৰকৃততে তেখেত ভাইটি সদীপ দাদা বুলিয়ে ক'লোঁ। তেতিয়া তেওঁ আগবাঢ়ি আহি আজি পৰ্যন্ত তেখেতে আমাক যি সহায় সহযোগ কৰি আহি আছে, তেখেতক এবাৰতে এই সময়তে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেওঁ মনৰ পৰা ষ্ট্ৰাগল ঢেৰ ক'ব নালাগে, একাষাৰ কথা আমি ক'বৰ বাবে মাইক্ৰফোনটো আমি এই মুহূৰ্ততে তেখেতক দিছোঁ। ধন্যবাদ সভাপতি মহোদয়। বিশেষকৈ যিহেতু আজি অনুষ্ঠানটো হৈছে ৰক্তদান অনুষ্ঠান, মই এতিয়া সভাপতি মহোদয়ে কৈ আছিলে তেতিয়া এটা কথা মনত পৰিছিলে। 2017 চনৰ কথা। মোৰ তেতিয়া দেউতা দিছপুৰ হস্পিটেলত আছিলে। দেউতা লিভাৰ চিৰচিছ পেচেণ্ট আছিলে, নন এলকহলিক লিভাৰ চিৰচিছ। দেউতাক ব্লাডটো মানে গৈ আছিলে বহুত, তেতিয়া ব্লাডৰ বহুত প্ৰয়োজন হৈছিলে। এতিয়া গুৱাহাটীত বহুত জেগাত বিচাৰি ফুৰিছোঁ ব্লাড পাইছোঁ। গুৱাহাটী মেডিকেল কলেজত আমি তাতে গৈছিলোঁ, কিন্তু সেই সময়ত বিচাৰি ফুৰোঁতে এজন এটেণ্ডেণ্ট হিচাপে মনত বহুতো ভয় হৈছিলে, কি হ'ব যদি ব্লাডটো বিচাৰি নাপাওঁ। আৰু ব্লাডটো বিচাৰি পোৱাৰ পিছতো তেতিয়া কৈছিলে যে এজন ডনেট লাগিব, তেতিয়াহে আমি তোমালোকক দিব পাৰিম। তো তেতিয়া মই ডনেট বিচাৰি থাকোঁতে, গুৱাহাটী নিচিনা চহৰত ডনেট বিচাৰি থাকোঁতে বহুত কষ্ট হৈছিলে। আৰু তেতিয়া মোৰ এজন বন্ধুৱে দিছিলে ব্লাড, আৰু তেতিয়াই ময়ো দিছিলোঁ ব্লাড। 2 ইউনিট ব্লাড প্ৰয়োজন হৈছিলে। তেতিয়াই মই আৰম্ভ কৰিছিলোঁ ব্লাড দিবৰ কাৰণে, আৰু দি আছোঁ। আমাৰ ONGCতো ব্লাড ডনেশ্যন কেম্প পাতি থাকে, ছাৰহঁতক তাতো দেখিছোঁ, লগ পাইছোঁ। গতিকে আমি যিমান পাৰোঁ ব্লাড দিবলৈ চেষ্টা কৰোঁ। আৰু এই ব্লাড বা এই ৰক্তদান দিয়াৰ লগে লগে আমি ভাবিছোঁ যে আজি আমি ৰক্ত এটা ইউনিট দিছোঁ, কিন্তু সেই ইউনিটটোৱে সেই মানুহজন, যিজন মানুহে আজি চটপটাই আছে বিচনাত, ব্লাড লাগে বা কোনোবা এক্সিডেণ্ট হৈ আহিছে, বাইদেৱে কৈছে চিজাৰিনত দৰকাৰ হয়, সেই মানুহজনৰ উপকাৰ হ'ব। গতিকে আৰু বিশেষ একো নকওঁ।
ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। এতিয়া মই মাইক্ৰফোন আমাৰ মধুময় সংগীত বিদ্যালয়ৰ অধ্যক্ষ মহোদয়লৈ আগবঢ়াইছোঁ। তেওঁ দুআষাৰমান কথা কওঁ। জয় জয়তেই আজি মধুময় সংগীত বিদ্যালয়ৰ সহযোগত আৰু জিজ্ঞাস স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত এই যি মহান উদ্যোগ হাতত লৈছে, কাৰ্যসূচীৰ হাতত লৈছে আৰু এই কাৰ্যসূচীত ওতঃপ্ৰোতভাৱে জড়িত হৈ শিৱসাগৰ তথা জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ তথা ডক্টৰসমূহ দলটিক আমি মধুময় সংগীত বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে জিজ্ঞাস স্বেচ্ছাসেৱী সংস্থাৰ সমূহ পৰিয়ালবৰ্গক আমি ধন্যবাদ আৰু মৰম যাচিছোঁ। বিশেষকৈ তেওঁলোকৰ লগত আমাক যি আগুৱাই নিয়া যি প্ৰয়াস কৰিলে তাৰ বাবে আমি নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অৱশ্যে এই মহান ক্ষণত যিমান সংখ্যক আমি মানুহ দেখা পাব লাগিছিলে হয়তো আমি দেখা পোৱা নাই, পাছলৈ যদি হয় নাজানো, হ'লেও নিশ্চয় এই যে কাৰ্যসূচী, এই কাৰ্যসূচীত আমি বহু সংখ্যক মানুহক খবৰ দিয়া হৈছিল আৰু আমাক কথাও দিছিল যে আমি যথাসময় গৈ উপস্থিত হ'ম। গতিকে নিশ্চয় তেওঁলোক আহিব, আমাৰ আশা আছে তেওঁলোকৰ ওপৰত আহিব বুলি ভাবিছোঁ। যিয়ে নহওক আৰু এই সময়ত কথা কোৱা সময় নহয়, গতিকে সকলোলৈকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা দি মোৰ এই দুআষাৰ ইমানতে সামৰণি কৰিছোঁ। হয়, ধন্যবাদ। ইমানতে আমি আমাৰ এই অনুষ্ঠান বৰ্তমান আদৰণি সম্ভাষণৰ যি অনুষ্ঠান সামৰণি মাৰিছোঁ বুলি আমি ঘোষণা কৰিছোঁ। এতিয়া আমাৰ কাৰ্যসূচী চলি থাকিব ৰক্তদানৰ। ধন্যবাদ। দেখা পাইছে বৰ্তমান মই মোৰ যে ব্লাড ডনেট কৰিম, ডনেট কৰিবলৈ মই আগবাঢ়িছোঁ আৰু ভিতৰত সকলোখিনিয়ে ডনেট কৰিবলৈ আগবাঢ়ি গৈছে। আমাৰ দেৱকান্ত বৰুৱাদেৱেও তেওঁ দি আছে, তাৰপিছতে মোৰ আছে আৰু মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ। এতিয়া হেৰি কৰি আছোঁ, গাঁৱলৈও চলি আছে তেওঁলোক। এটা ফেমাছ মানুহ। নয়ন দা এবাৰ প্ৰথমবাৰ দিবলৈ লৈছে, হয় হয়, অনুভৱটো কওকচোন। অনুভৱটো ধুনীয়া, অনুভৱটো ভাল। দিব লৈছোঁ। হয়, দিয়ক, দিয়াটো ভাল। এজনৰ উপকাৰ হ'ব, কাৰোবাৰ তেজৰ কাৰণে হাহাকাৰ লাগে, এজন ৰোগীটো বাচিব পাৰিব কমচে কম। নমস্কাৰ। আজি মধুময় সংগীত বিদ্যালয় আমিও ইয়াৰ পৰিয়ালৰ বুলি ক'ব লাগিব। ইয়ালৈ আজি ৰক্তদান শিবিৰটোলৈ আহি ভাল লাগিলে, কিন্তু আনকালে মই এনেকুৱা হেৰিটো দেখা নাই বাৰু দেই। মই ৰক্তদান কৰিব নোৱাৰিলোঁ, তথাপি ইয়াত উপস্থিত থাকি ভাল লাগিছে। কাৰণ এনেকুৱা এটা অনুষ্ঠান সকলোৰে প্ৰয়োজনীয় আৰু ৰক্তদান হ'ল এজন মানুহৰ এটা জীৱন দান। কাৰণ এজন মানুহক স্বাস্থ্যৰ অৱনতি হ'লে তেজ বিচাৰি আমি হাবাথুৰি খাব লগা হয়। এনেকুৱাত যদি ৰক্তদান
কৰি ৰাইজে যদি ৰক্তত টেষ্টটো দিয়ে তেতিয়া তাৰমানে সকলোৱে উপকৃত হয় সেইটো কথা ইয়াকে ক'লোঁ ধন্যবাদ নমস্কাৰ নিমাই নিতুদাই দিব লৈছে ব্লাড নিতুদা কিবা ক'ব নাই একো নাই আমাৰতো ৰক্তদান মহান দান হয় গতিকে আৰু এই দান দিবলৈ পালে এটা মহান দানৰ অংশীদাৰী হৈছোঁ বুলি ভাবিছোঁ নিজকে আৰু যিটো অনুষ্ঠানে এই উদ্যোগ লৈছে এইটো প্ৰকৃততে লাগিবলগীয়া আমাৰ এই মধুময় সংগীত অনুষ্ঠানো তেনেই চালুকীয়া এবছৰ হৈ গৈছে ইতিমধ্যে এই অনুষ্ঠানটোকো সাঙুৰ খুৱাইছে আৰু এনেকুৱা ভিতৰুৱা অঞ্চলত এনেকুৱা ভাল সামাজিকমূলক কাম কৰাৰ কাৰণে তেখেতলোকৰো নকৰোঁ ধন্যবাদ তেখেতলোককো শলাগ লৈছোঁ আৰু অনাগত দিনতো সাধাৰণ আমাৰ গাঁও ভূমি ভিতৰুৱা অঞ্চলত এই সজাগতা বৃদ্ধি কৰিব পাৰিলে আৰু অধিক লাভান্বিত হ'ব বুলি ভাবিছোঁ আৰু ইয়াকে কৈছোঁ আৰু সকলোৰে দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰি মোৰ চমু আশা ইয়াতে সামৰণি মাৰিছোঁ আৰু লগতে মোৰ ইউটিউব চেনেলৰ পৰা আপোনাৰ নতুন বছৰৰ শুভেচ্ছা আৰু লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ তোমাৰ দীৰ্ঘায়ু আৰু আপোনাৰ ইউটিউব চেনেলটোৰ যাতে প্ৰচাৰ হয় আমি সকলোৱে যাতে আশীৰ্বাদ দিছোঁ ইয়াকে কৈছোঁ ধন্যবাদ আপুনিতো হেৰি দি আহিলে এতিয়া এনেই গাটো কিবা কিবি লাগিছে নেকি নে নাই ভাল লাগিছে গাটো ধুনীয়া লাগি আছে গাটো ভাল লাগিছে একদম পূৰা ফ্ৰী লাগিছে ষ্ট্ৰং লাগি গৈছে নাই একো নাই মানুহে ভয় কৰে কিছুমানে তেজ দিলে শেষ হৈ যায় বুলি হয় এনেও মানুহৰ গাত একো নাই মনটো ষ্ট্ৰং থাকিব লাগে হয় ভাল সুন্দৰ অভিজ্ঞতা ধন্যবাদ ভাল লাগিছে এনেকুৱা মানে আমাৰ লোকেল যিবিলাক ওচৰ চুবুৰীয়া ডেকা উদ্যমী আছে ল'ৰা তেওঁলোকে এনেকৈ উঠি আহি আমাৰ আগত ওলাই আহি এনেকৈ ব্লাড কেম্প পাতক আমাৰ ব্লাড বেংকটো আৰু ধনী হওক তেওঁলোকে ব্লাড দান কৰিলেহে ৰক্তদান কৰিলেহে আমাৰ ব্লাড বেংকটোত ব্লাড জমা হ'ব আৰু সেই জমা হোৱা ব্লাডৰ পৰা আমি পেচেণ্টক দিব পাৰিম ব্লাড কাৰণ ব্লাডটো এনেকুৱা এটা বস্তু যিটো আমি কোনো ফেক্টৰীত বা কিনিবলৈ নাপাওঁ সেইটো এজনৰ পৰা লৈয়ে আন এজনক ৰক্ত দিবই লাগিব সেইটো মানুহৰ পৰাই সংগ্ৰহ কৰিব লাগিব পেচেণ্টক আমি সেইকাৰণে মানে তেওঁলোকে মানে ৰক্তদান শিবিৰ পাতিলে আমি ভাল পাওঁ তেওঁলোকক আমি হেৰি কৰিছোঁ এনকাৰেজ কৰিছোঁ আৰু তেওঁলোকে এনেকৈ ৰক্তদান শিবিৰ পাতক আমাৰ ৰক্তৰ ভঁৰালটো আৰু যাতে উন্নতি হয় থেংক ইউ